তো ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টো লৈ আহিছোঁ আজি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে বুজাই দিম। আজি এপ্লাই কৰিম গুৱাহাটী ইউনিভাৰ্চিটি। মই দেখুওৱা আগৰ ভিডিঅ'কেইটাত আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি। ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ মাজত বহুত পাৰ্থক্য আছে, বহুত ডিফাৰেণ্ট আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত মাত্ৰ দুটা ছাবজেক্ট চিলেক্ট কৰিব হৈছে, 1 মেজৰ 1 মাইনৰ। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিত 1 মেজৰ আৰু 2 মাইনৰ চিলেক্ট কৰিব আহিছে। মোক কমেণ্ট কৰিছিলে এই বিষয়ে এটা ভিডিঅ' বনাবলৈ। মই ভিডিঅ'টো বনাইছোঁ, নিশ্চয় ভিডিঅ'টো শেষলৈকে চাবা। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজসমূহত মই যিকোনো এখন কলেজত ডেমো হিচাপে তোমালোকক ভিডিঅ'টো বনাই দেখাই দিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমতে তোমালোকে যোনে যোনে ৰেজিষ্ট্ৰেশ্যন কৰা আছে ডাইৰেক্ট মই কলেজ এপ্লাইত দেখাম। ইয়াতে লিখা আছে এপ্লাই ইন কলেজ। এপ্লাই ইন কলেজত যাবা। কলেজত যোৱাৰ পাছত তোমালোকে ইয়াতে ইউনিভাৰ্চিটিত দেখিছে নহয়, ইউনিভাৰ্চিটি বুটামটোত ক্লিক কৰিবা। ইয়াতে গোটেইখিনি ইউনিভাৰ্চিটিৰ নাম আহিছে। যোনে যোনে কৰিব বিচৰা ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি, আছাম ওমেন ইউনিভাৰ্চিটি। মই এতিয়া ডাইৰেক্ট এইটো মই প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্চিটি দেখাইছিলোঁ, মোৰ ভিডিঅ'ত দিয়া আছে। এতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটি দেখাম। এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি। এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যিমানখিনি কলেজ আছে এই কলেজখিনি ওলাই আহিব। চোৱা, তোমালোকে ইয়াতে কলেজ ডিপাৰ্টমেণ্ট ইন ইউনিভাৰ্চিটি কেম্পাছ চিলেক্টত যাবা। ইয়াতে তোমালোকে গোটেইখিনি কলেজৰ নাম ওলাই গৈছে। ইয়াতে তোমালোকে চাৰ্চ কৰিব পাৰা যিকোনো এখন কলেজৰ। মই এতিয়া বি বৰুৱা কলেজতে দেখাইছোঁ। ইয়াতে বি বৰুৱা কলেজখনকে দেখাইছোঁ। ইয়াতে গোটেইখিনি কলেজৰ নাম ওলাই আহিব, তোমালোকে চিন্তা নকৰিবা গোটেইখিনি, নতুবা তোমালোকে ইয়াতে চাৰ্চ কৰিব পাৰা। ইয়াতে লিখি পেলাই তোমালোকে চাৰ্চ কৰিব পাৰা। ইয়াতে চাৰ্চ কৰিলে ওলাই আহিব, ঠিক আছে। মই এতিয়া প্ৰথমতে ওলোৱাখনৰ নাম কৈছোঁ বি বৰুৱা কলেজ। ইয়াতে গৈ ইয়াতে লিখা আছে প্ৰগ্ৰেম লেভেল। প্ৰগ্ৰেম লেভেলত গৈছোঁ, ঠিক আছে। এক ছেকেণ্ড ৰ'বা। ইয়াতে প্ৰগ্ৰেমটো চিলেক্ট কৰিব হৈছে বেচলৰ। প্ৰথমটো কৈছে বেচলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমছ, দ্বিতীয়টো কৈছে মাষ্টাৰ পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমছ। এতিয়া আমি যিখিনি ডিগ্ৰীৰ কাৰণে কৰিম সেইটো হ'ব তোমালোকৰ এইটো বেচলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম হ'ব। ইয়াতে তোমালোকে ক্লিক কৰিবা, ঠিক আছে। মই ক্লিক কৰিলোঁ। এতিয়া আহিব স্কিম। স্কিমটো তোমালোকে দিবা। স্কিমটো তোমালোকৰ NEP ষ্ট্ৰীম চিলেক্ট কৰিবা। স্কিমটো তোমালোকে NEP ষ্ট্ৰীম চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পাছত তোমালোকে ইয়াতে দেখিব পাইছা প্ৰগ্ৰেম। এই প্ৰগ্ৰেম যিটো অপশ্যন আছে প্ৰগ্ৰেমত তোমালোকে ক্লিক কৰিবা। এতিয়া গোটেইখিনি প্ৰগ্ৰেম ইয়াতে ওলাই আহিছে। প্ৰগ্ৰেমটো দেখাইছোঁ তোমালোকক। ইয়াতে প্ৰগ্ৰেমকেইটা দেখা পাইছা। বেচলৰ অফ আৰ্টছ এইখিনি লিখা আছে, বেচলৰ অফ আৰ্টছ, বেচলৰ অফ ছায়েন্স FOS। এতিয়া তোমালোকে ইয়াতে বেচলৰ অফ আৰ্টছত ক্লিক কৰিবা। ইয়াতে তোমালোকৰ মেজৰখিনি সোমাই থাকিব, মেজৰখিনি দেখাই দিম। দুটাতে মই ক্লিক কৰি দেখাম। মেজৰ কি কি আছে তোমালোকে ভিডিঅ'টোত চাই ল'বা। প্ৰথমতে মই বেচলৰ অফ আৰ্টছত তোমালোকক ক্লিক কৰি দেখাই দিম। ইয়াৰ আণ্ডাৰত যিখিনি মেজৰ ছাবজেক্ট আছে তোমালোকে চিলেক্ট কৰিব পাৰিবা আৰু ভিডিঅ'টো দেখি যাবা, তোমালোকে সেইমতে কৰিব পাৰিবা। বেচলৰ আৰ্টছত ক্লিক কৰাৰ পাছত ইয়াতে টিক বুটামটো আছে, টিক দিবা। ইয়াতে প্ৰচিড লিখা আছে, এই প্ৰচিডত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত ইয়াতে ইউ হেভ ষ্টাৰ্ট এপ্লিকেশ্যন ফৰ দ্য প্ৰগ্ৰেম বেচলৰ। ইয়াতে আহি গৈছে তোমালোকৰ। চোৱা, ইউনিভাৰ্চিটি লৈ বেলেগ বেলেগ আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলে 1 মেজৰ এণ্ড 1 মাইনৰ। ইয়াতে আছে 1 মেজৰ 2 মাইনৰ আৰু লাষ্টত 3 মাইনৰ। ইয়াতে তোমালোকৰ মেজৰ ছাবজেক্ট আছে 1খন আৰু মাইনৰ ছাবজেক্ট আছে 3খন। ইয়াতে তোমালোকে ইয়াতে দিয়া আছে চিলেক্ট গ্ৰুপ। ইয়াতে তোমালোকে চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পাছত ইয়াতে লিখা আছে মিল, আদাৰ লেংগুৱেজ, ছ'চিয়েল চায়েন্স, আৰ্ট এণ্ড এনভাইৰনমেণ্ট ষ্টাডিজ। ইয়াতে তোমালোকে কি কৰিবা, ইয়াতে তোমালোকে ক্লিক কৰিবা। তোমালোকে ভিডিঅ'টো ভালকৈ চাবা। ইয়াতে মই দেখিছা, ইয়াতে মই চিলেক্ট কৰিছোঁ 1 মেজৰ এণ্ড 2 মাইনৰ। সেই বুটামটোত মই ক্লিক কৰিছোঁ। ইয়াতে 3 মেজৰ দিব নোৱাৰা, 1 প্ৰথমটো দিবা। প্ৰথমটো দি ইয়াতে দেখিছা চিলেক্ট গ্ৰুপ। ইয়াতে মই ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে গোটেইখিনি ওলাই গৈছে। তোমালোকে কি কৰিবা, গ্ৰুপত যাবা। প্ৰথমতে মই ক্লিক কৰিছোঁ আৰ্টছ। সেইটো আৰ্টছত মিলত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত ইয়াতে চোৱা, ইয়াতে মেজৰ ছাবজেক্টখিনি ওলাই যাব। মেজৰ ছাবজেক্ট আৰ্টছত কি কি আছে চোৱা। ইয়াতে আছে তোমালোকৰ আছামিজ মেজৰ আছে, হিন্দী আছে, সংস্কৃত। যোনে যোনে আছামিজত মেজৰ ল'ম বুলি ভাবিছিলা তেওঁলোকে প্ৰথম অপশ্যনটো চাবা, ক্লিক কৰিবা মিল।
ইয়াতে মিল ক্লিক কৰিবা ঠিক আছে ইয়াতে মই আছামিছত মেজৰ লৈছো আৰু সিলেক্ট গ্ৰুপ বি তোমালোকে ক্লিক কৰি ইয়াতে তোমালোকৰ ল'ব পাৰিবা তোমালোকৰ মাইনৰ দ্বিতীয়টো ল'ব পাৰিবা কি ল'ব বিচাৰা ইয়াতে মিলত মই ক্লিক কৰিছো মিলত ক্লিক কৰাৰ পাছত তোমালোকৰ এক সেকেন্ড ইয়াতে মই ইয়াতে লিখা আছে বেংগলী হিন্দী সংস্কৃত তোমালোকে কি ল'ব বিচাৰিছা তোমালোকে সংস্কৃত ল'লে সংস্কৃত ক্লিক কৰিব পাৰা আৰু এইখিনি আছে তোমালোকৰ লাষ্টৰ 3 সাবজেক্ট ইয়াতে তোমালোকৰ এনেকে কৈ মিল আদাৰ ল্যাঙ্গুৱেজ এটা বেলেগ বেলেগ সাবজেক্ট এই সাবজেক্ট খিনি ইয়াতে সোমাই আছে আদাৰ ল্যাঙ্গুৱেজত কি আছে তোমালোকে ইয়াতে চাব পাৰিবা বহুতখিনি ইংলিছ সোমাই আছে এটা তোমালোকে গুটিখিনি এই বক্সটোত সোমাই আছে এতিয়া ধৰি লৈছো বেলেগ এটা ল'বা এতিয়া মিলত ক্লিক নকৰি এতিয়া বোলে তুমি পলিটিকেল সায়েন্স ল'ব বিচাৰা ইকনমিক্স ল'ব বিচাৰা তেনে ক্ষেত্ৰত তোমালোকে এই দ্বিতীয়টোত ক্লিক কৰিব পাৰা সোশ্যাল সায়েন্সত এইখিনিতে সোমাই থাকে আন্ডাৰতে সোমাই থাকে পলিটিকেল সায়েন্স এতিয়া সাবজেক্ট 1ত সিলেক্ট কৰিছো এতিয়া চোৱা এইখিনি দেখা পাইছা ন মই দেখাই দিছো ইকনমিক্স সোমাই আছে ঠিক আছে হেতুত ইকনমিক্স সোমাই আছে এডুকেশ্যন সোমাই আছে হিষ্ট্ৰি সোমাই আছে ফিলসফি সোমাই আছে পলিটিকেল সোমাই আছে এতিয়া কোনোবাই পলিটিকেল সায়েন্স ল'ম বুলি আছে তেনে পলিটিকেল সায়েন্সত ক্লিক কৰিবা তললৈ আহিবা সিলেক্ট গ্ৰুপ আছে সিলেক্ট গ্ৰুপত তোমালোকে ক্লিক কৰিবা তোমালোকে বোলে এতিয়া মই মাইনৰ 2 টো ল'ব বিচাৰিছো এডুকেশ্যন তোমালোকে ক্লিক কৰিবা এই ক্লিক কৰাৰ পাছত ইয়াতে যাবা ইয়াতে প্ৰথমতে যেনেকে কৰিছিলো আৰ্ট সোশ্যাল সায়েন্সত তোমালোকৰ সোমাই আছে এডুকেশ্যনখন ইয়াতে যাবা ক্লিক কৰিবা ক্লিক কৰাৰ পাছত আকৌ এবাৰ ক্লিক কৰিবা ইয়াতে ক্লিক হোৱা নাই মোৰ মই ক্লিক কৰি লৈছো ইয়াতে চোৱা ইয়াতে গুটেখিনি ওলাই গৈছে ইকনমিক্স আছে এডুকেশ্যন আছে হিষ্ট্ৰি ফিলসফি মই মাইনৰ 2ত ল'ব বিচাৰিছিলো এডুকেশ্যন মই ইয়াতে সিলেক্ট কৰিম ঠিক আছে সিলেক্ট কৰিলো এতিয়া সিলেক্ট গ্ৰুপ এতিয়া এটো তোমালোকে বেলেগ এটা সাবজেক্ট তিনটা সাবজেক্ট সিলেক্ট কৰিব কৈছে নহয় তোমালোকে ইয়াতে সিলেক্ট ইয়াতে তোমালোকে আৰু এটা সাবজেক্ট সিলেক্ট কৰিব পাৰা সোশ্যাল সায়েন্সত গৈ তোমালোকে বেলেগ এটা সাবজেক্ট ইয়াতে সিলেক্ট কৰিব পাৰা ইয়াতে বিট গৈ পেলাই তোমালোকে ইকনমিক্স হিষ্ট্ৰি ফিলসফি হিষ্ট্ৰি সিলেক্ট কৰিব পাৰা তোমালোকে এনেকে তিনিখন সাবজেক্ট সিলেক্ট কৰিবা আৰু তোমালোকৰ মেজৰ সাবজেক্টটো ইয়াতে এই গ্ৰুপ বিলাকত তোমালোকে বিচাৰিবা এতিয়া যদি কোনোবাই বিচাৰে বেলেগ বেলেগ সাবজেক্টত তেতিয়া সায়েন্স এণ্ড আৰ্ট এণ্ড এনভাইৰনমেন্টলত চাবা এনভাইৰনমেন্টাল সায়েন্সত চাবা কি সোমাই আছে ইয়াতে জিওগ্ৰাফিটো সোমাই আছে চোৱা জিওগ্ৰাফি সোমাই আছে যোনে যোনে জিওগ্ৰাফিত ল'ম বুলি আছে জিওগ্ৰাফিত সোমাই আছে ঠিক একে তোমালোকে আৰু বেলেগ যদি মেজৰ ল'ম বুলি আছে ইয়াতে ক্লিক কৰিবা সায়েন্স ফিজিক্যাল সায়েন্সত এটোত চাবা কি সোমাই আছে তোমালোকে ইয়াতে চাবা চেক কৰিব পাৰিবা ইয়াতে ম্যাথমেটিক্সটো সোমাই আছে ঠিক আছে আৰু ইয়াতে তোমালোকে সব এটাটাকে চেক কৰিবা গুটেখিনি মই তোমালোকক দেখালো যোনে যোনে ইকনমিক্স এডুকেশ্যন হিষ্ট্ৰি পলিটিকেল সায়েন্স ল'ম বুলি আছে তেওঁলোকে এটোত ক্লিক কৰিবা এটোত সোশ্যাল সায়েন্সত ক্লিক কৰিবা তাতে গুটেখিনি মেজৰ সোমাই আছে তাতে সোমাই থকাখিনি আকৌবাৰ দেখাই দিছো ইকনমিক্স সোমাই আছে তাতে তোমালোকৰ ইকনমিক্স সোমাই আছে এডুকেশ্যন সোমাই আছে হিষ্ট্ৰি সোমাই আছে ফিলসফি সোমাই আছে পলিটিকেল সায়েন্স এইখিনি গুটেখিনি তোমালোকৰ সোমাই আছে এনেকে তোমালোকে তিনটা সাবজেক্ট সিলেক্ট কৰিব পাৰিবা ঠিক আছে এইখিনি আছে সাবজেক্টখিনি সিলেক্ট কৰা তোমালোকে ভিডিওটো হেকলৈকে চাবা আৰু বুজি পাবা মই সিলেক্ট কৰি পেলাই তোমালোকক দেখাইছো নেক্সট স্টেপটো কি হয় ইয়াতে মই কিবা এটা সিলেক্ট কৰিছো এনে তোমালোকক দেখাবলৈ সিলেক্ট কৰি দিছো এটো মই তোমালোকক জাস্ট দেখাব ডেমোৰ কাৰণে মই সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ পাছত তোমালোকে কি কৰিবা ইয়াতে প্ৰসিড আছে প্ৰসিডত ক্লিক কৰা প্ৰসিডত ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকৰ প্ৰগ্ৰামটো সিলেক্ট হৈ গৈছে ইয়াতে মই মেজৰ ললো ইকনমিক্সত মেজৰ ললো আসামিস মোৰ সেকেন্ড পেপাৰ হল আৰু থাৰ্ডে ইংলিছ এনেকে তোমালোকে সব বাছি লৈ পেলাই লাষ্টত আছে নেক্সট বুটামত ক্লিক কৰিবা ইয়াতে নেক্সট বুটাম দি আছে নেক্সটত তোমালোকে ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকৰ গুটেখিনি ওলাই যাব ওলাৰ পাছত তোমালোকে এইখিনি পাৰিবা আৰু মই নেদেখাও ইয়াতে নহলে ভিডিওটো বহুত দীঘলীয়া হ'ব ইয়াতে নেক্সটত ক্লিক কৰিবা নেক্সটত ক্লিক কৰি গৈ থাকিবা আৰু তোমালোকে বুজি পাই যাবা ঠিক আছে